নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে হয়তো দেখিছে বহুত মানুহে চৰকাৰী আঁচনিৰ বাবে আবেদন কৰে, কিন্তু তেওঁলোকৰ এপ্ৰুভ নহয়, আনকি ৰিজেক্টহে হয়। শেষত আঁচনিৰ পইচাবোৰ কি হয় তেওঁলোকে নাপায়। কোনোবা কয় PM কিষাণৰ পইচা সোমোৱা নাই, PM কিষাণৰ পইচা সোমোৱা বন্ধ হৈ গ'ল। আকৌ কোনোবা কয় অৰুণোদয় আঁচনিৰ নামেই নাহিল, 2বাৰ দিছোঁ, 3বাৰ দিছোঁ, 4বাৰ 5বাৰ জমা দিছোঁ ফৰ্ম, কিন্তু তেওঁ এতিয়াও অৰুণোদয় আঁচনিৰ টকাবোৰ সোমোৱা নাই। কিন্তু আপুনি জানেনে ইয়াৰ আচল সমস্যাটো ক'ত? বাৰে বাৰে যে আপোনালোকে ফৰ্ম জমা দি আছে, তাৰ পিছতো যে এই আঁচনিৰ পইচাবোৰ পোৱা নাই, ইয়াৰ আচল সমস্যাটো কি? ইয়াৰ সমস্যাটো হৈছে আপোনালোকৰ নথিপত্ৰবিলাকত। হয়তো আধাৰ কাৰ্ডৰ ভুল, নহ'লে বেংকৰ একাউণ্টত ভুল, বা বেংকৰ একাউণ্টত আপোনালোকৰ আধাৰ লিংক নাই, বা নাম মিছমেচ। সেইকাৰণে আজি মই আপোনালোকক জনাম 5খন অত্যন্ত দৰকাৰী নথিপত্ৰৰ বিষয়ে, যিবোৰ থাকিলে আপুনি অধিকাংশ চৰকাৰী আঁচনিৰ সুবিধা সহজে লাভ কৰিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, কাৰণ শেষত মই আপোনালোকক এনেকুৱা কিছুমান টিপছ দিম, মানে বুদ্ধি দিম, যাৰ ফলত এইবোৰ যদি আপোনালোকে অৰুণোদয় হওক বা PM কিষাণেই হওক বা বৃদ্ধ পেঞ্চনেই হওক, যিকোনো চৰকাৰী আঁচনিয়ে হওক, এপ্লিকেশ্যন ফৰ্ম যদি আপোনালোকে জমা দিয়ে, তেনেহ'লে এইবোৰ আপোনালোকে নিশ্চয় এইবাৰ এপ্ৰুভ হ'ব বা আপোনালোকে এইবোৰ আঁচনি পাবলৈ সক্ষম হ'ব। তো মই আপোনালোকক প্ৰথমতে ক'বলৈ যাম যে 1 নম্বৰত হ'ল আপোনালোকৰ আধাৰ কাৰ্ড, সকলোতকৈ দৰকাৰী। এতিয়া ভাৰতত প্ৰায় সকলো চৰকাৰী আঁচনিত আধাৰ কাৰ্ড বাধ্যতামূলক হৈ গৈছে। যেনে ধৰক আপোনালোকৰ অৰুণোদয় হওক বা PM কিষাণ হওক, আয়ুষ্মান ভাৰত হওক বা বৃদ্ধ পেঞ্চনেই হওক, স্কলাৰশ্বিপ হওক বা ৰেচন কাৰ্ডেই হওক, ৰেচন কাৰ্ডৰ বাবে এইবোৰ সকলোতে আধাৰ কাৰ্ড লাগে। কিন্তু কেৱল আধাৰ কাৰ্ড থাকিলেই আপোনালোকৰ নহ'ব, আধাৰ কাৰ্ডত মোবাইল নাম্বাৰ লিংক থাকিব লাগিব, কাৰণ এতিয়া ভেৰিফিকেশ্যন বেছিভাগ OTPৰ জৰিয়তে হয়। ধৰি লওক আপোনালোকৰ PM কিষাণ আপডেট কৰিব বিচাৰিছে, কিন্তু OTP আহিবলৈ আপোনালোকৰ মোবাইল নাম্বাৰ লিংক নাই, তেনেহ'লে এইটো কাম আপোনালোকে নিজেই আপোনাৰ মোবাইলতে হওক বা কম্পিউটাৰে হওক কৰিব নোৱাৰিব। আপোনালোকে ফাৰ্মাৰ অফিচত যাব লাগিব, নাইবা আপোনালোকে এগ্ৰিকালচাৰ অফিচত যাব লাগিব। আৰু এটা ডাঙৰ সমস্যা হ'ল আপোনালোকৰ নাম স্পেলিং মিষ্টেক। নাম স্পেলিং মিষ্টেক মানে হ'ল আপোনালোকৰ উদাহৰণস্বৰূপে ধৰিবলৈ যাওক, বেংকত নাম আছে আপোনালোকৰ ৰমেন দাস, কিন্তু আধাৰ কাৰ্ডত আছে ৰমন দাস, মানে ৰমেনৰ জেগাত আপোনালোকৰ হৈছে ৰমন দাস। তেন্তে ভেৰিফিকেশ্যন আপোনালোকৰ কি হ'ব? আঁচনিবিলাকত ফেইল হ'ব, ৰিজেক্ট হ'ব। সেইকাৰণে এবাৰ আধাৰ কাৰ্ডৰ সকলো ডিটেইলছ আপোনালোকে চেক কৰি ল'ব। এতিয়া মই আহোঁ আপোনালোকৰ 2 নম্বৰ পইণ্টলৈ, মানে 2 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল আপোনালোকৰ ইম্পৰ্টেণ্ট নথি হৈছে বেংক পাছবুক। চৰকাৰী আঁচনিৰ টকা এতিয়া ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, মানে DBTৰ জৰিয়তে আপোনালোকক পোনপটীয়াকৈ বেংক একাউণ্টত আহে। সেইকাৰণে বেংক একাউণ্ট ঠিক থকাটো অত্যন্ত আপোনালোকৰ জৰুৰী। বিশেষকৈ PM কিষাণ, অৰুণোদয় আঁচনি, পেঞ্চন, স্কলাৰশ্বিপ, OBC স্কলাৰশ্বিপ, এইবোৰত বেংক ডিটেইলছ ভুল থাকিলে আপোনালোকৰ টকাবোৰ পেণ্ডিং হৈ যায় বা টকাবোৰ আপোনালোকৰ হল্ড হৈ যায়। এতিয়া আপুনি বেংক একাউণ্টত কি কি চেক কৰিব বা বেংক একাউণ্টখন ঠিকে আছে নে নাই কেনেকৈ চাব? প্ৰথমে আপোনাৰ একাউণ্টখন ঠিকে আছে নে নাই সেইটো চাওক। বেংকত গৈ 100 টকা বা 200 টকা আপোনালোকে কি কৰক? ডিপজিট কৰক। বেংকত গৈ আপোনালোকে সোধক আধাৰ কাৰ্ড মোৰ তাত লিংক হৈ আছে নে নাই, NPCI মেপিং হৈ আছে নে নাই। বহুত মানুহে বহুদিন একাউণ্ট ব্যৱহাৰ নকৰাৰ বাবে একাউণ্ট ইনএক্টিভ হৈ যায়। তাৰ ফলত কি হয়? টকাবোৰ আহে যদিও ৰিটাৰ্ণ হৈ যায়, পেণ্ডিং হৈ যায় বা হল্ড হৈ যায়। সেইকাৰণে বছৰৰ অন্তত এবাৰ হ'লেও আপোনালোকে একাউণ্টখন আপডেট কৰি লওক। এতিয়া আহোঁ আমি 3 নম্বৰ পইণ্টলৈ, মানে 3 নম্বৰ ইম্পৰ্টেণ্ট কাৰ্ডখনলৈ। সেইখন হৈছে আপোনালোকৰ ৰেচন কাৰ্ড। ৰেচন কাৰ্ড হৈছে বহু আঁচনিৰ মূল চাবিকাঠি। এইখন কেৱল চাউল লোৱাৰ কাৰ্ডেই নহয়, চৰকাৰে এইখনৰ দ্বাৰা পৰিয়ালৰ আৰ্থিক অৱস্থা চিনাক্ত কৰে। বিশেষকৈ BPL কাৰ্ড থাকিলে আপোনালোকৰ বহু আঁচনিত প্ৰায়ৰিটি পোৱা যায়। যেনে ধৰক আপোনালোকৰ অৰুণোদয় আঁচনি, ফ্ৰী ৰেচন, উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত। এতিয়া বহুত মানুহৰ কি সমস্যা হয় জানেনে আপোনালোকে? পৰিয়ালৰ সদস্যৰ নাম আপডেট নহয়। মানে ধৰক আপোনালোকৰ কোনোবাই বিয়া হৈছে, কোনোবাৰ নতুন সন্তান জন্ম হৈছে, কোনোবাৰ মৃত্যু হৈছে, কিন্তু ৰেচন কাৰ্ডত নামবিলাক তেওঁলোকে কি কৰে? আপডেট নকৰে বা আপডেট নহয়। তাৰ ফলত এপ্লিকেশ্যন ৰিজেক্ট হ'ব পাৰে, তাৰ ফলত বিভিন্ন ধৰণৰ আঁচনিৰ পৰা আপোনালোকে বাদ পৰিব পাৰে। সেইকাৰণে সময়মতে পৰিয়ালৰ সদস্যবিলাকৰ নাম আপডেট কৰি ল'ব। 4 নম্বৰ ইম্পৰ্টেণ্ট পইণ্টলৈ আহিছোঁ আমি এতিয়া। 4 নম্বৰ ইম্পৰ্টেণ্ট পইণ্ট হ'ল আপোনালোকৰ কৃষকৰ বাবে অত্যন্ত জৰুৰী লেণ্ড ৰেকৰ্ড বা মাটিৰ কাগজ। যদি আপুনি কৃষক, তেন্তে এই ডকুমেণ্টটো আপোনাৰ বাবে অত্যন্ত দৰকাৰী। বিশেষকৈ PM কিষাণ আঁচনিত লেণ্ড ভেৰিফিকেশ্যন বহুত বেছি গুৰুত্বপূৰ্ণ। চৰকাৰে চেক কৰে মাটি কাৰ নামত আছে,
পাট্টাদাৰ ডিটেইল অনাৰশ্বিপ আছে নে নাই কিন্তু বেছিভাগ সময়ত দেখা যায় মাক দেউতাকৰ নামতহে মাটিবিলাক থাকে মানে মাটিৰ কাগজবিলাক মাক দেউতাকৰ নামত নামবিলাক থাকে কিন্তু আবেদনবোৰ কি কৰে পুত্ৰইহে কৰে তেন্তে বহুত সমস্যাৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে যদি মাটিৰ কাগজত ভুল থাকে বা মাটিৰ কাগজত আপোনালোকৰ নাম ভুল থাকে তেন্তে সাৰ্কেল অফিচত বা ৰেভিনিউ অফিচত গৈ যোগাযোগ কৰক কাৰণ আপোনালোকৰ যদি এতিয়া আপোনালোকৰ দেউতাকৰ নামতো মাটি থাকে আপোনালোকে PM কিষাণত আপোনালোকৰ যিটো লেণ্ড আছে আপোনালোকৰ যিটো PM কিষাণ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আছে সেই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ গ'লে আপোনালোকৰ যদি দেউতাৰৰ নাম থাকে তেনেহ'লে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব নোৱাৰে আপোনালোকৰ নিজৰ নামত মাটি থাকিব লাগিব নিজৰ নামত মাটি থাকিলেহে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপোনালোকৰ যদি নাম অকণমানো জমাবন্দী আৰু আধাৰ কাৰ্ডৰ লগত মিল নাথাকে তেনেহ'লে আপোনালোকৰ কি হয় এই যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আছে সেই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কি হয় ৰিজেক্ট হয় এপ্ৰুভেল নহয় তাৰপিছত আপোনালোকে যিখিনি PM কিষাণৰ পইচা পাই আছিলে সেইখিনিও তাৰ পৰা বাদ পৰি যায় বা সেইখিনি আপোনালোকে PM কিষাণৰ পইচাবোৰ পাবলৈ সক্ষম নহয় যদি আপোনালোকৰ এনে ধৰণৰ কিবা নাম মিছমেচ আছে তেনেহ'লে আপোনালোকে সাৰ্কেল অফিচত যাই আপোনালোকে কি কৰিব জমাবন্দী আৰু আধাৰ কাৰ্ডত আপোনালোকৰ নামবিলাক শুদ্ধ কৰি ল'ব এতিয়া আহো 5 নম্বৰ ইম্পৰ্টেণ্ট পইণ্ট 5 নম্বৰ কাৰ্ডখন হৈছে আপোনালোকৰ পান কাৰ্ড ডিজিটেল যুগত অত্যন্ত জৰুৰী কাৰ্ডখন হৈছে আপোনালোকৰ পান কাৰ্ড কিন্তু সকলো আঁচনিত বাধ্যতামূলক নহয় কিন্তু বৰ্তমান সময়ত ইয়াৰ গুৰুত্ব বহুত বেছি বিশেষকৈ বেংক KYC ফাইনেন্সিয়েল ভেৰিফিকেশ্যন সাবচিডি চেকিং এইবোৰত পান কাৰ্ড কামত আহে আৰু এতিয়া আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক থকাটো বহুত বেছি জৰুৰী যদি পান কাৰ্ডখন নাথাকে তেনেহ'লে ভৱিষ্যতে বহু কামত সমস্যা হ'ব পাৰে যেনে ধৰক আপোনালোকৰ বেংক একাউণ্ট খুলিব নোৱাৰিব আপোনালোকে লোন নাপাব আৰু এনেকুৱা ধৰণৰ বহু সাহায্য পোৱাৰ পৰা বঞ্চিত হ'ব আপোনালোকে এতিয়া কিছুমান অত্যন্ত গুৰুত্বপূৰ্ণ টিপছ শুনক মই আপোনালোকক প্ৰথমতে যে কৈছিলোঁ কিছুমান আপোনালোকক টিপছ দিম বা বুদ্ধি দিম সেই টিপছবিলাক এতিয়া আপোনালোকে শুনক সকলো ডকুমেণ্টতে নামবিলাক আপোনালোকৰ একে ৰাখিব যেনে ধৰক আপোনালোকৰ আধাৰ কাৰ্ডত যি নাম আছে পান কাৰ্ডত যি নাম আছে ভোটাৰ আইডিত যি নাম আছে লেণ্ড ডকুমেণ্টত মাটিৰ কাগজত যিখিনি নাম আছে তাত আপোনালোকে নামবিলাক সেম ৰাখক পান কাৰ্ডত যদি আপোনালোকৰ ৰমেন হৈ আছে আপোনালোকে আধাৰ কাৰ্ডতো ৰমেন লিখক ভোটাৰ আইডিটো আপোনালোকে ৰমেনে লিখিব এ বা অ আজিকালি যদি অনলাইন সিস্টেম আজিকালি যিখিনি অনলাইন সিস্টেম সেই অনলাইন সিস্টেমত আপোনালোকে যদি অৰ জায়গাত কিছুমান ঠাইত এ হৈ আছে এৰ জায়গাত যদি আপোনালোকৰ অ হৈ আছে তেনেহ'লে আপোনালোকৰ এই অনলাইনবিলাক লগে লগে ৰিজেক্ট হয় এপ্ৰুভ নহয় কাৰণ কিয় নামবোৰ মিছমেচ হৈ থাকে আৰু নামবোৰ মিছমেচ হ'লে আপোনালোকৰ যিকোনো ধৰণৰ আঁচনি এপ্ৰুভ নহয় চৰকাৰে ডাইৰেক্ট ৰিজেক্ট কৰি দিয়ে তাৰপিছত আহিল আপোনালোকৰ জন্মৰ তাৰিখ বা জন্মৰ প্ৰমাণপত্ৰ বহু লোকৰ এতিয়া নাই বিশেষকৈ যিসকল বয়সীয়াল লোক হয় PM কিষাণ হিতাধিকাৰী আছে অৰুণোদয় আঁচনি মহিলা আছে সেইবিলাকৰ কি আছে আজিকালি জন্মৰ প্ৰমাণপত্ৰখন নাই কিন্তু জন্মৰ প্ৰমাণপত্ৰখন আজিকালি খুবেই বেছি জৰুৰী যদি আপোনালোকে জন্মৰ সাৰ্টিফিকেটখন নাই যদি আপোনালোকৰ এতিয়া হাতত আপোনালোকৰ জন্মৰ সাৰ্টিফিকেটখন নাই তেনেহ'লে আপোনালোকে জন্মৰ সাৰ্টিফিকেটখন বনাই ল'ব পাৰিব অনলাইন মাধ্যমেৰে আৰু এই অনলাইন মাধ্যমেৰে কেনেকৈ বনাই ল'ব পাৰে খুব কম সময়তে বা খুব কম খৰচত আপোনালোকৰ জন্মৰ সাৰ্টিফিকেটখন বনাই ল'ব কাৰণ জন্মৰ সাৰ্টিফিকেটখন আপোনালোকৰ সকলো কামতে আজিকালি ব্যৱহাৰ হৈ আছে বা সকলো কিছুমান আঁচনিত আপোনালোকৰ জন্মৰ প্ৰমাণপত্ৰখন বিচাৰে যদি আপোনালোকৰ জন্মৰ প্ৰমাণপত্ৰখন নাই তেনেহ'লে আপোনালোকে বনাই ল'ব কেনেকৈ অনলাইন আবেদন কৰিব লাগে যদি আপোনালোকে বিচাৰে মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিম কেনেকৈ অনলাইন আবেদন কৰিলে আপোনালোকে 1 বা 2 মাহৰ ভিতৰত আপোনালোকে জন্মৰ প্ৰমাণপত্ৰখন পাই যাব জন্মৰ তাৰিখটো কি হয় বেছিভাগৰে আধাৰ কাৰ্ডত বেলেগ পান কাৰ্ডত বেলেগ ভোটাৰ কাৰ্ডত বেলেগ গতিকে আপোনালোকে এই আপোনালোকৰ যিটো জন্মৰ তাৰিখ আছে সেইটো আধাৰ কাৰ্ডত পান কাৰ্ডত ভোটাৰ আইডিত একে কৰি ল'ব কাৰণ একে কৰি নল'লে কি হয় আপোনালোকৰ বস্তুটো মিছমেচ হ'লেও আপোনালোকে কি হয় এইবোৰ যে আঁচনি আছে সেই আঁচনিৰ পৰা আপোনালোকে বঞ্চিত হৈ থাকে তাৰপিছত হ'ল আপোনালোকৰ মোবাইল নাম্বাৰ সদায় আপোনালোকে এক্টিভ ৰাখক আপোনালোকে সিমবোৰ চেঞ্জ নকৰিব যদি আপোনালোকৰ কিছুমানৰ OTP আহে বা কিছুমান আপোনালোকক ফোন কৰিও জনায় যে আপোনালোকে এই আঁচনিটো পাবলৈ সক্ষম হৈছে আপোনালোকে OTP দিয়ক লগতে আপোনালোকৰ ফটোকপি সফট কপি ৰেডি ৰাখক যিখিনি আপোনালোকৰ ডকুমেণ্ট আছে আধাৰ কাৰ্ড হওক পান কাৰ্ড হওক ভোটাৰ আইডি হওক এইখিনি আপোনালোকে সদায় জেৰক্স কৰি একপি হ'লে আপোনাৰ লগত ৰাখিব বা ঘৰত থৈ দিব কাৰণ যিকোনো ধৰণৰ আঁচনি অহাৰ লগে লগে আপোনালোকে যদি ঘৰতো নাথাকে তথাপিও যাতে আপোনালোকৰ ঘৰৰ মানুহে কোনোবাই এই ফৰ্মবোৰ জমা দিব পাৰে তাৰ কাৰণে আপোনালোকে এইবোৰ জেৰক্স কৰি সদায় ৰাখিব আৰু বেছিভাগৰে কি হয় ভুল ডকুমেণ্ট জমা দিয়াৰ বাবে বহু মানুহৰ আঁচনি ৰিজেক্ট হয় আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে বহুত উপকাৰী হ'ল যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰি জনাব আপুনি কোনটো চৰকাৰী আঁচনিৰ বিষয়ে জানিব বিচাৰে ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত